দৈত শিশু মনে গুণা কৃষ্ণ জিতেন্দ্ৰিয় নুহে যিটো জন গৃহতয়া সক্ৰমণ স্নেহ বাহে অনুক্ষণ তা সম্বাদ নেদেখো মুখ্যন এই কোননো পুৰুষ আছে বিষয়ক কৰি পাছে এৰিবা কসামৰ্থ হৈবেক ইয়েতেকে নিষ্ট কৰি বালক কালৰ পৰা ভকতিত যত্ন কৰিবেক আৰু হেতু নেৰিবাৰ শুনা কওঁ সাৰে সাৰ ই ধন আশা এৰিবেক কোনে দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিস্তে নিষ্ঠ ইমনে আতি পৰম যতনে প্ৰাণকো এৰিয়া গয়া চুৰ হবে চুৰি কৰে ই পাইলে তাক তেখনে কাটয় হেনকে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰয় ৰাজাক সেৱকতো অৰ্থৰ নিদানে গয়া কৃষ্ণ যুদ্ধক পাঞ্চয় ৰাজা হবে সংগে ধনৰ নিমিত্তে পাছে আপুনিও কটা যায় দেখিও বিচাৰি শিশু সংগে কৃষ্ণকে চাই এক দৃষ্টি অভিপ্ৰায় বিতয়ানে সবা কুমাৰিয়া বাণিজ্য কৰি বেজায় ওপৰ দেশ গৈলা পায় থাকে তাত নিদাত পুৰিয়া আৰু শুনা হেতু কিছু গৃহৰ কথা কহো দৈত শিশু হবে মন কৰি প্ৰিয়তম ভাজা যিটো তাকতে জীৱাক সিটো নপাৰয় কেহু নিষ্ট কৰি এই ৰহস্য স্থানত যত সংগো পয়ালাপচয় পৰম মধুৰ তজুবাণী এই হৃদয় কহৰে যিটো অমিত সমান যিটো ইতাক এৰিবেক কোন প্ৰাণী এতিয়া ধনৰ কথা সুন্দৰকৈ উল্লেখ কৰিছে যে আমি উপাৰ্জন কৰা ধন ছটা ভাগত বিভক্ত কৰিব লাগে এই ছটা ভাগ হৈছে গুৰু দেউ নাম ভকত দৰিদ্ৰ আৰু নিজৰ কাৰণে এই ছটা ভাগত বিভক্ত কৰিলে আমাৰ ধন কেতিয়াও হানি নহয় আৰু যিসকলে ধন উপাৰ্জন কৰি যদি ভগৱন্তৰ নামত ঈশ্বৰৰ নামত লগাব নোৱাৰে সেইসকলে ধনৰ পৰা কেতিয়াও সুফল নাপায় এতিয়া প্ৰাণজিৎ গগৈ বাপজনাই উদাহৰণটোৱে দিছোঁ আজি এই অনুষ্ঠানটো পাতিবৰ কাৰণে যিকেইটা মূল্য খৰচ হৈছে ঈশ্বৰৰ অৰ্থে সৎ কামত খৰচ হৈছে আৰু
এই ধনৰ পৰা সম্ফলটো কি হৈছে আজি তেওঁৰ ধনটো 4টা ভাগত বিভক্ত হৈছে 4টা ভাগ কি গুৰু দেও নাম ভকত এই 4 ভাগত বিভক্ত হৈছে ইয়াত যি ভাগে শৰাই অৰ্পণ কৰিলে যি মুঠি মাহ প্ৰসাদ ইয়াত দিলে 4 মুঠি গুৰুদেও নাম ভকতৰ নামত অৰ্পণ হৈছে আৰু দৰিদ্ৰ আৰু আমি নিজৰ কাৰণে খৰচ কৰিব লাগে যিসকলে ধন উপাৰ্জন কৰি সৎ কামত খৰচ নকৰে সেইসকলৰ ধনটো বিঠাত যায় বুলি কৈছে সেইকাৰণে এই কথাকেইটা দশম স্কন্ধ ভাগৱত বিপ্পদামোদৰ আখ্যানত সুন্দৰকৈ উল্লেখ কৰিছে হে ৰাম ধন হাঞ্চি যিটো বিষ্ণু বৈষ্ণৱ কনে দো গৃহাগত ভৈলে তাক নাই বুলি খেদ নুহিচুৰে নেইটো অগ্নিয়ে দহ নুহি দণ্ডবত হুয়া ৰাজাই লয় এতিয়া ধন উপাৰ্জন কৰি যদি আমি সৎ কামত খৰচ কৰিব নোৱাৰো সৎ কামত লগাব নোৱাৰো তেতিয়া কি হয় সেই ধন এতিয়া বহুতৰ ধন জুইয়ে পুৰে বহুতৰ ধন চুৰ ডকাইতে নিয়ে বহুতৰ ধন উঁয়ে খায় বহুতৰ ধন বেমাৰ হৈ ডাক্তৰে খায় আৰু বহুতৰ ধন কেছ লাগি পুলিচে খায় গতিকে এই ধন সৎ কামত ব্যৱহাৰ কৰিব নজনাৰ কাৰণে সেই ধনৰ পৰা কেতিয়াও সুফল নাপায় এতিয়া আমি উপাৰ্জন কৰা ধনে ভগৱন্তৰ নামত অৰ্পণ কৰিবলৈ হ'লে আমি গুৰুদেও নাম ভকত 4 ভাগত বিভক্ত হৈ যাব কেনেকৈ এনে ধৰণৰ অনুষ্ঠানবিলাকত আৰু দৰিদ্ৰ আৰু নিজৰ কাৰণে আমি খৰচ কৰিব লাগে এতিয়া ভগৱন্তৰ নামত যদি কৈছে ভগৱন্তৰ নামত যদি এগুণ লগাই দিয়া হয় ভগৱন্তই কি কৈছে অনন্ত গুণ ঘূৰাই দিওঁ বুলি কৈছে দেখাত খৰচ হয় কিন্তু কোনটো প্ৰকাৰে আপোনাৰ কি হ'লে সেই ধন ঘূৰি আহিব আপুনি কিন্তু ক'ব নোৱাৰিব ভগৱন্তই কি কৈছে যি মোক ধন 2 হাতেৰে দিয়ে তেওঁক মই কিমান দিওঁ 4 হাতেৰে ঘূৰাই দিওঁ বুলি কৈছে কেনেকৈ হি এক গুণ লগাইলে অনন্ত গুণ হুৱে নজানি মোক বুধ হবে ধন সাঞ্চি থয় ভগৱন্তই কৈছে যে মোৰ নামত এগুণ লগাই দিলে মই অনন্ত গুণ ঘূৰাই দিওঁ আৰু যিসকলে আগৰ জন্মত ধন উপাৰ্জন কৰি ভগৱন্তৰ নামত লগাব নোৱাৰিলে পিছৰ জন্মত কণা কুজা খুৰা লেঙুৰা হৈ ট্ৰেইনৰ বাছে গৈ এটকা দুটকাকৈ ভগৱন্তৰ নাম লৈ লৈ খুজি মাগি ফুৰিব লগা হ'ব কি বুলি কৈছে এই কৃষ্ণ কৃষ্ণ বুলি পাছে ফুৰে বান্ধি কৃষ্ণ কৃষ্ণ বুলি পাছে ফুৰে ধন মাগি এনেকৈ ধন মাগি ফুৰিব লগা হয় গতিকে সুন্দৰকৈ উল্লেখ কৰিছে যে প্ৰাণকো এৰিয়া গৈয়া চোৰ হবে চুৰি কৰে পাইলে তাতত এখনে কাটয় হেনয় দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰয় গতিকে ধন নহ'লে আমি জীৱনটো মানে আমি পৰিচালনা হৈ থাকিব নোৱাৰোঁ ধনটো আমি উপাৰ্জন কৰিব লাগিবই প্ৰত্যেকে নিজৰ নিজৰ কৰ্ম কৰিব লাগিবই সৎ কৰ্মে সৎ পথেৰে আমি ধন উপাৰ্জন কৰি সৎ কামত ব্যয় কৰিব পাৰিলেহে আমি সেই ধনৰ পৰা শান্তি লাভ কৰিব পাৰিম যদি তাক অযথাত খৰচ কৰা যায় বা অন্যায়ভাৱে উপাৰ্জন কৰা যায় সেই ধনৰ পৰা কিন্তু কেতিয়াও সুফল পোৱা নাযায় তাৰ পাছত কৈছে
ৰাজাক সেৱকতো অনৰ্থ নিদানে গয়া যুদ্ধক পাঞ্চয় ৰাজা সংগে ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায় দেখিও বিচাৰি শিশু সংগে। এতিয়া প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে যে ধনৰ পৰা আমি কি পাম। তাৰ পাছত কৈছে বাণিজ্য কৰিবে যায় পৰদেশ গৈ পায় তাত থাকে তাতে নিদ্ৰাত পৰিয়া হতভাৱে থাকে চাই একদৃষ্টি অভিপায় বিত্ৰ আনে সবাকো মাৰিয়া। এতিয়া সেইসকল ধন লোকৰ দেশত গৈ পেলাই ধন উপাৰ্জন কৰিবলৈ যায় আৰু সেই ধন উপাৰ্জন কৰোঁতে হতচুৰ মানে যিসকলে মানে চুৰ কৰিবলৈ চাই বা টেঙৰালি চতুৰালি কৰি পেলাই ধন তেওঁক চতুৰালি কৰি পেলাই ধন কাঢ়ি লৈ তেওঁক মাৰধৰ কৰি আকৌ খেদি পঠাই দিয়ে। আৰু শুনা সেইটো কিছু গৃহৰ কথাক কহোঁ দৈত্য শিশু সবে মন কৰি প্ৰিয়তম ভাজ্যা যিটো তাক তেজি বাক সিটো নপাৰিয়া কেহুনিষ্ট কৰি ৰহস্য স্থানত যত সংগোপ আলাপচয় পৰম মধুৰ বাণী। এতিয়া ভাজ্যাৰ সহিতে গৈ প্ৰিয় আলাপ আলোচনা কৰি সেই ধন উপাৰ্জন কৰি আনি তাত আনন্দৰে খায় যদিও কিন্তু সেই ধনৰ পৰা কেতিয়াও সুখ পোৱা নাযায়। হৃদয়ক হৰে সিটো অমিত সমান সিটো তাক এৰি বেক ক্ৰোণ প্ৰাণী। আৰু সেই অমিতহেন হৃদয়খনত ধন যদি সৎব্যৱহাৰ কৰিব পৰা নাযায় তেতিয়া কিন্তু তাৰ পৰা কেতিয়াও সুফল পোৱা নাযায়। এই কথাখিনি সুন্দৰকৈ কৈছে। দুলৰি হুহিদ গণৰ স্নেহ দিহতৰ বদ্ধ কৰি আছে আতি চুত বালকৰ কোমল বচন তাতে মন দিনে ৰাতি ৰাতিও সাৱতি ধনিয়াতি আতি পুত্ৰক গলত বান্ধে যদি কদাচিত ব্যাধি উপস্থিত তেবে সবে বেৰি কান্দে ইহে নয় পুতৰ স্নেহ কতে জীৱে পাৰিবে কোনজনে কেহু এৰিবাক নপাৰয় তাক কহিলো মই যতনে হৃদয় কহৰে স্নেহৰ দুহিতা পৰম গুণে যুগুত ভাতি প্ৰীতি মাতি সকলে সুহৃদ গুৰুজনয়দভূত ইয়েতে কতে স্নেহ কিমতে এৰিবে তেজিবা কন পাৰয় ই আপোনাৰ গৃহ সম্পদ অনেক হৈবে কমোহ নিশ্চয় মন কুহৰয় পুত্ৰ পত্নীচয় গাম ভূমিয় সংখ্যাত অনেক পুৰুষ আছে যিটো বস্তু
মনে বাঞ্ছানেৰে তাত বাৰু কৃষ্ণ